হাই ফ্ৰেণ্ডছ, এই ভিডিঅ'টো হৈছে 15 ছেপ্টেম্বৰ। যদিহে সকলো ভালে থাকিলে হয়, হয়তো সেইদিনাৰ ভিডিঅ'টো আপলোড কৰিলো হয়। যিহেতু ভিডিঅ'টো গোটেইখিনি বনাইছিলো, সেয়েহে দেৰিকে হ'লেও আপলোড দিছো। কোনেও বেয়াকে নল'ব। এই সকলোবিলাকৰ মাজতে আমি নিজৰ নিজৰ কামবিলাকো কৰি গৈ থাকিব লাগিব। আজিকালি জানিৰ ইমান বেছি উৎপাত হৈছে, একেৰাহে ৰুমত থাকিব নিবিচাৰে, ফুৰিবলৈ যাবলৈ মন কৰে আৰু উৎপাত কৰি থাকে। সেয়েহে ভাবিছিলো আমি সেইদিনা তাক ফুৰাবলৈ লৈ যাম পলাশবাৰী ঘাটত। আৰু এয়া জানি আৰু মই ৰেডি হৈ গ'লো। কেনেকুৱা লাগিছে আমাৰ জানিক কমেণ্ট কৰি জনাব। তো বলক গৈ থাকোঁ, গৈ পাই গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আমি ৰুমৰ পৰা ওলাই আহিলো। এয়া অফিচত আছে, তাৰ পৰাই যাব। আৰু জানিৰ যে কি ফূৰ্তি, ফুৰিব যাম বুলি কোৱাৰ পিছত ৰুমৰ পৰা খোজকাঢ়ি আহিলো অফিচলৈ। জানি আৰু মই এতিয়া এওঁক লগ পালো। মিৰ্জাৰ পৰা পলাশবাৰী গাড়ীৰে গ'লে মাত্ৰ 5 মিনিট মানৰ ৰাস্তা। এতিয়া আমি এয়া বেটেৰী ৰিক্সাত বহিলো। ৰিক্সাত বহিয়ে আমি যাম পলাশবাৰী ঘাটলৈ। তো বলক যাত্ৰা আৰম্ভ কৰিছো। আৰু এয়া আহি পালো আমি পলাশবাৰী ঘাট। এই আবেলিৰ সৌন্দৰ্যটোৰ কথা গাইজ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আহি পালো পলাশবাৰী ঘাট। বিশ্বাস কৰক, ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ ছানছেটৰ যিটো ভিউ দেখা পোৱা যায়, এনেকুৱা লাগে জীৱনত যিমান দিন জীয়াই থাকিম প্ৰত্যেক দিনাই সেই ভিউটোৰ উপভোগ কৰিম। প্ৰত্যেক দিনাই যেন নিজৰ দায়িত্ব আৰু কাম বন শেষ কৰি আজৰি হৈ আহিম এই ব্ৰহ্মপুত্ৰৰ বুকুত পৰা হেঙুলীয়া বেলিটিৰ ৰহন চাবলৈ। এতিয়া বলক আপোনালোকক সেই ভিউটো দেখাই দিওঁ। যোনে যোনে ওচৰৰ পৰা এই ভিউটো দেখিছে তেওঁলোকে নিশ্চয় প্ৰেমত নপৰাকৈ থকা নাই। আৰু যিসকলে দেখা নাই আপোনালোকক দেখাই দিছো, চাওকচোন। চালে চাই থাকিব মন যোৱা এটা পৰিৱেশ। এতিয়া আমি আহিলো ওচৰতে থকা পাৰ্কখনলৈ। ইয়াতে জানিক অলপ সময় খেলিবলৈ দিম। আৰু পাৰ্কখনত বৰষুণ দি থকাৰ বাবে পানী জমা হৈছে। অলপ সময় জানি খেলিবলৈ দি আমি এতিয়া পাৰ্কখনৰ পৰা ওলাই আহিলো। আৰু চাওকচোন, বেলি ডুব যাও যাও অৱস্থা। এতিয়া আৰু বেছি বেলিৰ গোটেই ৰংখিনি যেন ব্ৰহ্মপুত্ৰৰ বুকুত সিঁচৰিত হৈ গৈছে। যিমানেই মানে টাইম বাঢ়ি বাঢ়ি গৈ আছে, সিমানেই ভাল লগা হৈ গৈ আছে পৰিৱেশটো। চাওকচোন, মানে মন ভৰি গৈছে গাইজ। আৰু এতিয়া আমি ওলাই আহিলো। আহিয়ে সন্মুখত থকা দোকান কেইখনলৈ আহিলো। ইয়াতে আমি এতিয়া ফুচকা খাবলৈ লৈছো। ফুচকা খাই উঠি এতিয়া আমি গুচি আহিলো। সঁচাকে বহুত বেছি ভাল লাগিছে আজিৰ এই সময়খিনি। জানিও খুব বেছি ভাল লাগে। আৰু এনেকে ভিডিঅ'ৰ জৰিয়তে সময়বিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰো। সঁচাকৈ পৃথিৱীখন বহুত বেছি ধুনীয়া। আমি ভবাতকৈ বহুত বেছি ধুনীয়া হয়। আপোনালোকক কেতিয়াবা আহিবচোন ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ ছানছেটৰ এই ভিউটোৰ সুকীয়া আমেজ ল'বলৈ। পলাশবাৰীৰ পৰা আহি আমি এতিয়া আহিলো মিৰ্জাত থকা ব্ৰাদাৰ্ছ পিজ্জা হাবটোলৈ। আৰু এতিয়া ইয়াৰ পৰা পিজ্জা ল'ম। ইয়াতে নাখাওঁ, ৰুমত লৈ যাম, যিহেতু তাতে একো খোৱা নহ'লে। আৰু জানি আজি প্ৰথমবাৰৰ বাবে পিজ্জা খাব। আৰু এতিয়া আমি ৰুমত পিজ্জা লৈ আহিলো, পিজ্জা খাওঁ। আৰু ভিডিঅ'টো দিয়াৰ বাবে কোনেও বেয়াকে নল'ব। ভিডিঅ'টো দিয়া মানে যে জুবিনদাৰ প্ৰতি মৰম আদৰ কমি গৈছে বা শ্ৰদ্ধা কমি গৈছে তেনেকুৱা নহয়। আচলতে এটা টপিকৰ ভিতৰত সোমাই সোমাই এনেকুৱা মানে মেনিয়া টাইপ হৈ গৈছে নিজৰে। ৰাতি সাৰ পাই উঠাৰ পিছতো য'তেই কথাখিনি আমি সমাপ্ত কৰিছিলো, আকৌ তাৰ পৰাই আৰম্ভ হয়। অন্তৰত থকা দুখ আঘাতবিলাক আপোনালোকক দেখুৱাব নোৱাৰো। জুবিনদা আমাৰ মাজত সদায় থাকিব, আমাৰ হিয়াৰ আমঠু হৈ। মাত্ৰ দাদাই ন্যায় পাব লাগে, সেইটোৱে বিচাৰো। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ এৰিছো, বাই বাই।